ৰাষ্ট্ৰীয় মুকলি জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী সফলতা। প্ৰথমগৰাকী মহিলা সাঁতোৰবিদ ৰূপে আস্থা চৌধাৰীৰ স্বৰ্ণজয়, জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন। অসম সাঁতোৰ সংস্থাৰ শুভেচ্ছা। অসমৰ প্ৰথমগৰাকী মহিলা সাঁতোৰবিদ ৰূপে কৰ্ণাটকৰ থানেৰ ভাবি বিচ্চৰ অন্তৰ্গত আৰৱ সাগৰৰ নীলাভ জলৰাশিত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুকলি জলক্ৰীড়া প্ৰতিযোগিতাত আস্থা চৌধাৰীয়ে স্বৰ্ণ পদক অৰ্জন কৰিছে। আস্থাই প্ৰতিযোগিতাৰ 5 কিলোমিটাৰ মুকলি শাখাত অৱতীৰ্ণ হৈ শীৰ্ষ পদকটো জয়ৰ বেলিকা সময় লয় 1 ঘণ্টা 13 মিনিট 46 ছেকেণ্ড। আনহাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আনগৰাকী অসম কন্যা জাহ্নৱী কাশ্যপে 5 কিলোমিটাৰ মুকলি ইভেণ্টত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। ৰূপৰ পদক জয়ৰ বেলিকা তেওঁ সময় লয় 1 ঘণ্টা 13 মিনিট 51 ছেকেণ্ড। ভাৰতীয় সাঁতোৰ ফেডাৰেশ্যনে আয়োজন কৰা সাগৰীয় সাঁতোৰ চেম্পিয়নশ্বিপখনৰ জৰিয়তে অনাগত আন্তঃৰাষ্ট্ৰীয় মুকলি জলক্ৰীড়া চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলটো নিৰ্বাচিত কৰা হ'ব। সম্প্ৰতি আস্থা চৌধাৰী আৰু জাহ্নৱী কাশ্যপে উচ্চ প্ৰশিক্ষণৰ বাবে বেংগালুৰুৰ বেলাৰী IISত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। আস্থা চৌধাৰীৰ প্ৰথম প্ৰশিক্ষণ কেন্দ্ৰ আছিল জয়সাগৰৰ ৰংপুৰ ছুইমিং পুল। আনহাতে জাহ্নৱী কাশ্যপে ইয়াৰ পূৰ্বে গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত প্ৰশিক্ষক বাবুল গুৰুঙৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। উল্লেখ্য যে এই সাগৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসম দলৰ মুঠ 10 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰে 7 গৰাকী মহিলা আৰু 3 গৰাকী পুৰুষ খেলুৱৈ। অসম দলৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰিলে বাবুল গুৰুঙে। পদকজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে। ক্ৰীড়া অনুৰাগীৰ আশা মুকলি জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সাঁতোৰবিদৰ বিজয় যাত্ৰা হওক অবিৰত। 2026 বৰ্ষত মুকলি জলক্ৰীড়াৰ জৰিয়তে ৰাজ্যলৈ আহক পদক জয়ৰ ন খবৰ। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।